হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে আছে। ময়ো ভালে আছোঁ। আজি আমি এবিধ বিশেষ শাকৰ বিষয়ে আলোচনা কৰিম। এবিধ থলুৱা শাক, কিন্তু ইয়াৰ আপোনালোকে গুণাগুণ বা ইয়াৰ বৈশিষ্ট্য আপোনালোকে শুনিলে হয়তো আচৰিত হ'ব। আজি আমি আলোচনা কৰিম খুতৰা শাকৰ বিষয়ে। তো সকলোকে স্বাগতম জনাইছোঁ মই মোৰ এটা নতুন এপিছড, এটা নতুন খণ্ডলৈ। যদি কোনো নতুন ব্যক্তিয়ে মোৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া আপোনালোকে দেখিবলৈ পাইছে, মই মোৰ বাৰীত থকা খুতৰা শাকডৰা কেনেদৰে উঠাই আছোঁ। এয়া মই বিক্ৰী কৰিম আচলতে। তো বোলো আজি খুতৰা শাকখিনি উঠাই থকাৰ লগতে এটা সৰুকৈ ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক ইয়াৰ গুণাগুণৰ বিষয়ে দুই এষাৰ কথা জনাওঁ। বৰ বেছি দীঘলীয়া নকৰোঁ। আৰু আপোনালোকে খুতৰা শাকৰ গুণাগুণ, যথেষ্ট গুণাগুণ আছে। ইয়াত যথেষ্ট প্ৰটিন থাকে, ঠিক আছে। আৰু ইয়াক বইল কৰি খালে খুব ভাল। শুদ্ধ অসমীয়াৰ খুতৰা শাক বিলাহীৰ সৈতে খুব মজা লাগে খাই, হয়তো আপোনালোকে নিশ্চয় খাই পাইছে। আৰু ইয়াত আজি আমি আলোচনা কৰিম খুতৰা শাকৰ কিছুমান বৈশিষ্ট্য। এইবোৰ মই পুলিবোৰ লাহে ধীৰে উঠাই আছোঁ, কাইলৈ যিহেতু বজাৰ আছে। এতিয়া আমি আলোচনা কৰোঁ খুতৰা শাকৰ গুণাগুণ বিষয়ে। আমাৰ শৰীৰত বহুতো পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন। এই পুষ্টিকৰ খাদ্যসমূহ সেউজীয়া শাক পাচলিৰ পৰা বহু গুণে পোৱা যায় বুলি আমি সকলোৱে হয়তো জানো। ভিটামিন চি এই খুতৰা শাকৰ জৰিয়তে যথেষ্ট পৰিমাণে পোৱা যায়। আচলতে এই খুতৰাসমূহ সাধাৰণতে তিনি ধৰণৰ পোৱা যায়। এবিধ ৰঙা, এবিধ এতিয়া মই যিটো আপোনালোকৰ ভিডিঅ'ত দেখিবলৈ পাই আছে শুদ্ধ সেউজীয়া, আৰু এবিধ কাঁইটীয়া খুতৰা থাকে। তেন্তে আহক আজি আপোনালোকক মই দুই এটা পইণ্ট ৱাইজ খুতৰা শাকৰ গুণ বুলি কৈ দিওঁ, মনত ৰাখিব বা আপোনালোকে প্ৰয়োজনত কামত আহিব কেতিয়াবা। আচলতে খুতৰা শাকৰ মেইন বেনিফিটছটো হ'ল যে ই আমাৰ শৰীৰত থকা যিবোৰ দূষিত পদাৰ্থ থাকে, তেওঁলোক তেজ কেতিয়াবা যদি বেয়া হয়, এই খুতৰা শাক আপোনালোকে খালে তেজ পৰিষ্কাৰ হয়, খুব ভাল হয়। খৰ খজুৱতিৰ কাৰণে 2 নম্বৰতে এই খুতৰা শাক বহুত ভাল হয়। আৰু আমাৰ শৰীৰত যিবোৰ কিস্তি ৰোগ বা শৰীৰৰ জ্বলা পোৰা হয়, এই শৰীৰৰ জ্বলা পোৰাবোৰ দূৰ কৰিবৰ কাৰণে খুতৰা শাক খুবেই উপকাৰী। আৰু আপোনালোকে হয়তো শুনিছে, প্ৰসূতি মাতৃৰ বুকুৰ দুগ্ধ যেতিয়া কমে, এই দুগ্ধ বৃদ্ধিৰ বাবে খুতৰা শাক খুব ভাল। যদিহে কোনো নৱজাতক মাতৃৰ দুগ্ধ কম হয়, তেন্তে খুতৰা শাক খুবেই দৰকাৰী ঔষধ বুলি পৰিগণিত হৈছে বা মনা যায়। এই খুতৰা শাক ছালৰ ৰোগৰ বাবেও যথেষ্ট উপকাৰী। এই খুতৰা শাকটো লওক খুন্দি বা মিক্সিত বা আপোনালোকে বেলেগ কিবা ধৰণে ইয়াৰ ৰসটো উলিয়াই চেনিৰ লগত মিহলাই খালে আপোনাৰ শৰীৰৰ কাৰণে যথেষ্ট খুব ভাল হয়। বৈজ্ঞানিকভাৱে পৰীক্ষা কৰি কিছু কথা গম পোৱা গৈছে এই খুতৰা শাকৰ বিষয়ে। যদিও খুতৰা সহজলভ্য, যদিও সহজতে উপলব্ধ, আপোনালোকে হয়তো জানে বজাৰত খুতৰা সকলোতে পোৱাই যায়। তো খুতৰাৰ বিশেষ গুণাগুণ হয়তো বহুতে নাজানে। তো মই ভাবিলোঁ আপোনালোকক দুই এক। আচলতে আজি মই যেতিয়া এই খুতৰা শাকৰ বিষয়ে দুই এটা কথা, ধৰি লওক গুগল আপোনাৰ ক'ৰবাত এনেকৈ বিচাৰ পোচাৰ কৰি থাকোঁতে দুই এটা কথা লক্ষ্য কৰিলোঁ। আপোনালোকক জনাবলৈ পাই মই সুখী যে এই খুতৰা শাকৰ এটা বৈজ্ঞানিক প্ৰমাণ আছে যে এই খুতৰা শাক খালে, এই খুতৰা শাকৰ যিটো মূল অংশ থাকে, এই মূল অংশৰ পৰা ৰস উলিয়াই খালে, নিয়মিতভাৱে খালে পুৰুষৰ যৌৱন শক্তিও ঘূৰাই পায় বুলি কিছু কিছু ক্ষেত্ৰত উল্লেখ আছে। তো আপোনালোকেতো ইমান সময়ে খুতৰা ইমানখিনি গুণাগুণৰ বিষয়ে গম পালেই। এতিয়া আপোনালোকে চাওক মোৰ এই খুতৰা বাৰীখন, মোৰ বাৰীডৰাত মই কেনেদৰে খুতৰা লগাইছোঁ। আৰু এইবোৰ মাজে মাজে যে জেংবোৰ দেখিছে, তাত সৰু সৰুকৈ বডি পুলি দিয়া হৈছে। মই খুতৰা গুণাগুণৰ বিষয়ে আপোনালোকক জনালোঁ, লগতে মোৰ কিদৰে মই খেতি কৰিছোঁ বা কিদৰে মই আপোনালোকক চেষ্টাহে কৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'সমূহ ভাল পাইছে, তেনেহ'লে এটা শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আশা কৰোঁ আপোনালোকে ভালে আছে। এয়া হ'ল মোৰ বাৰীডৰা। ইয়াত এয়া মাজে মাজে বনবোৰ চিকুণাই দিয়া হৈছে। এই খুতৰা পুলিবোৰ এনেকৈ বান্ধি অনা হৈছে, যিহেতু কাইলৈ বজাৰলৈ আমি বিক্ৰী কৰিবলৈ নিম। তো ইয়াত এনেকৈ বান্ধি আনি ঘৰতে ৰখা হৈছে জোপা জোপা কৰি। তো আপোনালোকে আজি গম পালে খুতৰাৰ গুণাগুণৰ বিষয়ে, কিমান দৰকাৰী বা আমাৰ শৰীৰৰ কাৰণে এই খুতৰা কিমান উপযোগী। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিমানখিনি পাৰে আপোনালোকে মোক ছাপোৰ্ট কৰি যাব। মই আপোনালোকক বিভিন্ন নতুন নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰি থাকিম। আজি আপোনালোকক এই খুতৰাৰ বিষয়ে থোৰতে অলপ জনালোঁ। ধন্যবাদ। আকৌ পুনৰ লগ পোৱাৰ আশাৰে।